কংগ্ৰেছ দলত থকা কাৰণে আমাৰ ঘৰ জ্বলাই দিছিল সেই দল আমি এৰি আহিছোঁ সেইটো আৰু দলৰ কথা নক'ব সেইটো ধ্বংসযোগ্য দল সেইটো ধ্বংস যদু বংশ যেনেকৈ ধ্বংস হ'ল কংগ্ৰেছো এনেকৈ ধ্বংস হৈ গ'ল আমি কৈছোঁ 126 জনে বিধায়ক জিকি আহক কিন্তু বিজেপি আৰু এলায়েন্সত জিকি আহক মই অহা নোহোৱাৰ প্ৰশ্ন অহা নাই আমাৰ প্ৰশ্ন হৈছে অসমখন সুৰক্ষা ৰাখিবলৈ হ'লে অসমৰ ভৱিষ্যত প্ৰজন্ম আপোনালোকেতো এতিয়া বিয়া পতা নাই যেতিয়া আপোনালোকৰ ল'ৰা ছোৱালী বিয়া পাতি ল'ৰা ছোৱালী হ'ব যাতে অসমখন সদায় সুৰক্ষা হৈ থাকে আমাৰ যিটো সমস্যা বিশেষকৈ আজি মধ্য অসমৰ পৰা নামনিলৈ আমি যিটো সমস্যাত ভুগিছোঁ আপোনালোক গ'লে গম পাব আৰু এতিয়া আমি সাহস কাৰণ এতিয়া মিয়াৰ চৰ্দাৰবিলাক ভাঙি ভাঙি টুকুৰা হৈ আছে মিয়াৰ চৰ্দাৰ দেই বাংলাদেশী মিয়াৰ চৰ্দাৰ এইটো মনত ৰাখিব আৰু আপোনালোকে আকৌ বেলেগ নহয় মিয়াৰ চৰ্দাৰক এতিয়া আমি অকল মুখেৰে নহয় কামেৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এতিয়া তলা লগাই আছে ৰিজাৰ্ভ বেংকৰ তলা লগোৱা দি আৰু সেই তলা খুলিব নোৱাৰিব তেওঁলোকে